উদালগুৰিৰ ওৰংগাজলিত বিপিএফ কৰ্মীক আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। নোনাই চেৰফাং সমষ্টিৰ বিপিএফ মহিলা মৰ্চাৰ সভানেত্ৰীগৰাকী সবিতা বসুমতাৰীৰ পৰা চলাইছিল এই আক্ৰমণ। বিটিআৰৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সংঘটিত হ'ব ধৰিছে গুণ্ডাগিৰি ৰাজ। 4জন অচিনাক্ত দুৰ্বৃত্তৰ দল এটাই সংঘটিত কৰিছে এই কাণ্ড। বিপিএফৰ মহিলা মৰ্চাৰ সভানেত্ৰী সবিতা বসুমতাৰীৰ পৰা চলাইছিল এই আক্ৰমণ। বিটিআৰৰ শান্তিৰ পৰিৱৰ্তে অশান্তিৰ পৰিৱেশৰ সৃষ্টি কৰিছে। যোৱা 19 তাৰিখে শনিবাৰে সন্ধিয়া 6 মান বজাত ওৰংগাজুলি চাহ বাগিচাৰ পৰা বামুণজুলিলৈ যোৱা ৰাজপথতে হৈছিল এগৰাকী বিপিএফ মহিলা মৰ্চাৰ সভানেত্ৰী সবিতা বসুমতাৰী নিজৰ মাকৰ ঘৰলৈ গৈ থকাৰ সময়তে 4জন অচিনাক্ত দুৰ্বৃত্তৰ দল এটাই মহিলাজনীক আক্ৰমণৰ প্ৰচেষ্টা চলায়। তদুপৰি মহিলাজনীক অশ্লীল ভাষাৰে গালিগালাজ দিয়ে, লগতে দুৰ্ব্যৱহাৰ কৰে। বিপিএফৰ জিলা সমিতিৰ সমূহ বিষয়ববীয়াসকল মহিলাজনীৰ ঘৰত উপস্থিত হয়, লগতে ঘটনাৰ বিষয়ে জানিবলৈ পায়। লগতে পুলিচ প্ৰশাসনক এই বিষয়ৰ ওপৰত গুৰুত্বভাৱে তদন্ত কৰি এই দুৰ্বৃত্তসকলক চিনাক্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। একদম মানে মাথাত হচত আহিলো মই। তেতিয়া মই ক'লো যে তই বড়ো ল'ৰা হয়, বড়ো মাৰ তই ল'ৰা হয় যদি তই হেলমেটটো খুলি কথা পাত বুলি ক'লো মই। পিছত কি কৈছে, দম আছে যদি তই হেলমেটটো খুলি কথা পাত না, ফেচ টু ফেচ, মুখটো দেখা, তোৰ চেহেৰাটো দেখা, হেলমেট খুল বুলি ক'লো মই। তই দম চাবি বুলি চুৰিটো ইয়াতে খাৰুটো মোৰ ভাঙাই ফেলে একদম বল বাগানত দেখাম মই, কিমান তোৰ দম চাবি না মোৰ, বল বল বুলি মোক বাগান ফালে টানি লৈ যাই আছিল। তেতিয়াই ৰাস্তাৰ পৰা লগটো তাৰ বন্ধুটো মাতিলে আৰু ডাম্পাৰ আহি আছে, বল বুলি ক'লে। ই দাউৰি গ'ল। পিছত ল'ৰাটো বড়ো ল'ৰা হয়, ওখ আছিল ল'ৰাটো। 4জন আছিল। সময় 6:30। কেনেকুৱা ধৰণৰ মানে মাৰপিট কৰিলে? মাৰপিটটো কৰা নাই, হেলমেটটো পেলাই দিছে মাথাৰ পৰা ওলাই ফালে আৰু খাৰুটো ইয়াতে হাতত ভাঙাই ফালে মানে টানি আছিল মোক, বল বাগানত, মোৰ দম কিমান আছে মই দেখাম বুলি। কি কৈ আছিল? কিয়? মই ৰেপ কৰিম, চিত্ৰা কৰি দিম, তই দম চাবি না মোৰ, এনেকুৱা। হাগ্ৰামা ছাৰক বোলে হেৰি কৰিব বোলে, গুলিয়াব বোলে, লেফ্ট হাতত বোলে গুলিয়াব, ৰাইট চাইডত মানে গুলিয়ালে বোলে হাতটো লেতেৰা হ'ব ভাত খাব কাৰণে। ডাইৰেক্ট কৈছে না, প্ৰমোদ বড়ো মানে প্ৰমোদ বড়ো কোনে হয়? UPPL চৰকাৰ হয়। প্ৰমোদ বড়ো লাগাই আছিল না ই। প্ৰমোদ বড়ো ছাৰ মানে তাৰ কথাটো চব ভাষাতে প্ৰমোদ ছাৰ, আমাৰ প্ৰমোদ ছাৰ। হাগ্ৰামা 0 বোলে, হাগ্ৰামা ছাৰ 0 বোলে, আমাৰ হাগ্ৰামা ছাৰ 0। জ্বলি আছে, তোৰ কুটি গৰম হৈ আছে জানে, একো নাই যে এতিয়া এটাতো পাব্লিকৰ কাৰণে এটা কাম কৰিব নোৱাৰিলে। পৰিৱৰ্তন বোলে, BTC বোলে, এইটো BTR বোলে, BTCয়ে আছে, এহঁতেহে কয় গৰমা গৰমি BTR বুলি। কি ক'ব প্ৰমোদ বড়ো চৰকাৰে যেতিয়া শান্তিপূৰ্ণ বোলে 33 নং নোনাই চেৰফাং ব্লক কমিটিৰ সভাপতি ৰাজেন প্ৰধান। তো যোৱাকালি আমাৰ কৰ্মীৰ লগত আমাৰ সবিতা বসুমতাৰী ওমেন চেলৰ সম্পাদিকা তাইৰ ঘৰলৈকে গৈ আছিল, মাকৰ ঘৰত। তো 4জন দুৰ্বৃত্তই ওৰংগাজুলি বাগানৰ মাজত যিটো ঘটনা কৰিলে বহুত নিন্দনীয়। আৰু তেওঁলোকে এই মহিলাকে পালেনে? আজি UPPLৰ ইমানেই শাসক হ'লনে যে পুৰুষক নোৱাৰি মহিলাকে প্ৰচাৰ কৰিবৰ কাৰণে? আজি তেওঁলোকৰ যদি দম আছে, আমাক পুৰুষক লগত লাগক না। তেওঁলোকে কিমানখিনি উন্নয়ন কৰিছে, কি কাম কৰিছে সেইটো ৰাইজে বুজি পাই আছে। তো সেইটোৰ কাৰণে তেওঁলোকে ভয় খাইছে। সেই ভয় খোৱাৰ কাৰণে আজি মহিলা এজনীক এটা হাতত ধৰি, বেলেগ জাতি হ'লে বেলেগ কথা আছিল, কিন্তু বড়ো জাতিৰ যিটো মহিলাক যিখিনি কাম কৰিলে কিন্তু সকলোৱে কিন্তু লজ্জাজনক। তো এইটো মই নাৰী সুৰক্ষা সমিতিকো মই অনুৰোধ কৰিছোঁ, ইয়াৰ তদন্তটো আপোনালোকেও লওক আৰু আমাৰ প্ৰশাসনকো মই অনুৰোধ কৰিছোঁ ইয়াৰ উচিত তদন্ত লওক বুলি, যাতে আমাৰ যিটো শান্তি এটা পৰিৱেশ হৈ আছে এই শান্তিটো অটুট থাকক, অশান্তি আহিব নালাগে। আৰু ইয়াতে যে UPPLৰ চৰকাৰ যে ইয়াতে যে আমাৰ নোনাই চেৰফাঙত যে তেওঁলোকে যিমান মাথা মাৰিলেও তেওঁলোকে ইয়াতে জিকিব নোৱাৰে, সেইকাৰণে তেওঁলোকৰ মাথাটো নষ্ট হৈছে। সেইকাৰণে যেনে তেনে পাগলা কুকুৰৰ নিচিনা তেওঁলোকে য'তে ত'তে জিতি কৰি আছে। এই যাতে ভৱিষ্যতে নহওক, আমি সকলো মিলি উন্নয়নৰ কাম কৰি যাওঁ আৰু আমি সকলো মিলি
এটা সুন্দৰ BTC এটা গঢ়ি তোলো বুলি মই আশা ৰাখিছোঁ। ইয়াতে সকলোকে মই অনুৰোধ কৰিছোঁ যাতে ৰাজনৈতিক কৰিব লগা আছে সঁচা ৰাজনৈতিক কৰক, এই গুণ্ডাগিৰি ৰাজনৈতিক কৰি ইয়াতে পৰিৱেশটো ধ্বংস কৰিব নালাগে। হয় যে হাগ্রামা সরকার নবনাই জিরো, আমারে সরকার বনিব, ঘন্টা সরকার বনিব, ই জিরো হেনতে সব যাব গুন্ডাগিরি। আজিও মোক বারে বারে ফোন কৰি আছে, কোনবা বোলে ব্লক কি বোলে ব্লক প্রেসিডেন্ট বোলে আমি কথা পাতিম, আপুনি গুৰিয়াজাৰতে আছে তাতে থাকক, BPPLৰ কি UPPLৰ দালালি কিটা মোক ফোন কৰি আছে, ইমান টৰ্চাৰ কৰি আছে। বাইদেউ আপুনি একো হেৰি কৰিব নালাগে, আমি আহি আছো কথা পাতিম বহিম বুলি। ঠিকছে ময়ো দম মাৰিলো, ময়ো ব্লকৰ সেক্ৰেটাৰী হয় উমেনৰ, তয়ো প্ৰেচিডেণ্ট, যদি কি কথা পাতিবি তই যোনটো জানা ময়ো সেইটোৱে জানো, মই নবহো, মই আলোচনা নকৰো। ইহঁতে আহিব খুজিছিল, মই মানা কৰিছো যে আহিব নালাগে, মই নবহো তহঁতৰ লগত, মই মোৰ জাগাত মই ঠিকে আছো বুলি ক'লো। মই কি ক'ব আগমুহূৰ্ত নিৰ্বাচন এনেকুৱা ধৰণৰ ঘটনা ঘটিছে, কি ক'ব? কি ক'ব, পৰিৱৰ্তন চৰকাৰ বোলে, হাগ্রামা সরকার থাকাতে বলে, আমার সরকার থাকোতে বলে গন্ডগোল হৈ আছিল, গুলি গোলা হৈ আছিল বলে। ইহঁতে যেতিয়া হেৰি সরকার গঠন কৰিছিল লগে লগে ইহঁতে গুলিয়াই মাৰিছিলে মানুহ। ইমান আমাৰ সরকার টাইমতো এনেকুৱা হোৱা নাছিলে। যেতিয়া আমাৰ সরকার আছিল কাৰোবাৰ ঘৰ ভাঙিছে নেকি, এবিচন হৈছিল নেকি? হোৱা নাছিলে। এতিয়াহে চাব পাই আছো আমি। ধান লগাই থকা জাগাটো কত চালা গির্জা ভাঙাই দিছে, কত বা চার্চ ভাঙাই দিছে, মসজিদ ভাঙাই দিছে, হলেও মানুহকেইটা সব চুপচাপ আছে, সেইকেইটা নাচায়। 20 তাৰিখ 20 জুলাই সন্ধিয়া ঠিক 6টাৰ পৰা 4:30 বজা আমাৰ 19 তাৰিখ যোৱাকালি 19 তাৰিখ 6টাৰ পৰা 4:30 বজা এই সময়ছোৱাত আমাৰ সবিতা বসুমতাৰী নিজৰ বাসগৃহৰ পৰা নিজৰ মাকৰ ঘৰলৈ চগুনবাহীলৈ গৈ থকা অৱস্থাত অৰংগাজুলি এইখিনিত এটা টাৰ্ণিঙত 4জন বাইক আৰোহী তেখেতসকলে আগুচি ধৰিছে। সবিতা বসুমতাৰীক আগুচি ধৰি বড়ো ভাষাৰে কথা কৈছে, বড়ো ভাষাৰে বিভিন্ন প্ৰশ্ন কৰিছে। তেওঁলোকে আমি গম পোৱাত এতিয়া UPPLৰ নিশ্চয় সদস্য। UPPLৰ এগেইনষ্টত ফেচবুকবিলাকত কমেণ্ট দিয়াৰ কাৰণে তাই বোলে দায়ী হ'ল। তাৰ কাৰণে বেয়া শব্দৰে, যিটো শব্দবিলাক আমি প্ৰকাশ কৰিব নোৱাৰোঁ, বেয়া শব্দবিলাক ব্যৱহাৰ কৰি পেলাই তাইক অকলে খুব অতিষ্ঠ কৰিছিল। তাইৰ হেলমেট উঠাই পেলাই দিছে, তাইৰ হাতত ধৰি খাৰু ভাঙাই দিছে। গতিকে তেনেকুৱা কৰি পেলাই খুব মানে অতিষ্ঠ কৰিছিল তাইক। মানে অকলে কি কৰিম কি নকৰিম এনেকুৱা অৱস্থাত তাই খুব কান্দি থাকিবলগীয়া হৈছে। তেওঁ যিমান পাৰে তেখেতেও উত্তৰ দিছে তেওঁলোকৰ প্ৰশ্নৰ সন্মুখীন হৈ পেলাই। তাইৰ পিছত কেতিয়াবা ডাম্পাৰ অহাৰ কাৰণে তেওঁলোকে ভয় কৰি পেলাই পোহৰত, মানে অলপ আন্ধাৰ হৈছিল, পোহৰত গোটেই তেওঁলোকে আকৌ ভয় কৰি পেলাই গুচি গ'ল। তাই অকলে থাকি পেলাই ফোন কৰি পেলাই নিজৰ মালিকক মাতি পঠাইছে, মালিকে গৈ পাইছে আৰু আমাৰ দলৰ বহুতো কৰ্মীসকল গৈ পাইছে। গতিকে এই কৰ্মটো, এই কাৰ্যটো আমি ভেৰগাঁও জিলা BPF দলৰ পৰা কঠোৰ ভাষাৰে নিন্দা কৰিছোঁ আৰু প্ৰশাসনক ইতিমধ্যে পুলিচক কেছ কৰা হৈছে। পুলিচ প্ৰশাসনক টানি অনুৰোধ জনাইছোঁ, তেনেকুৱা দুৰ্বৃত্তবিলাকক চিনাক্ত কৰি পেলাই কৰেক্ট কৰিব লাগে। তেওঁলোকে হেলমেট পিন্ধি আছিল, তাৰ কাৰণে তেখেতসকলক যিবিলাক দুৰ্বৃত্ত চিনাক্ত কৰিবৰ কাৰণে অসুবিধা হ'ল, চিনাক্ত নহ'ল। বাইকৰ মানে হেৰিটো নাম্বাৰটো ৰাখিব বুলি অলপ চাইড কৰি ৰাখি থৈছে বাইকবিলাকক। গতিকে তেনেকুৱা অৱস্থাত বাইকৰ মানে নাম্বাৰকেইটাও ৰাখিবৰ কাৰণে অসুবিধা হৈছিল। গতিকে তেনেকুৱা ক্ষেত্ৰত চিনাক্ত কৰাত অসুবিধা হ'ল। গতিকে নিশ্চয় পিছৰ পৰ্যায়ত আমি ওলাব পাৰিম কোনে কৰিছিল এই ঘটনাটো। গতিকে নিশ্চয় সেইটোৱে শেষ ঘটনা কৰক। প্ৰমোদ বড়োক টানি অনুৰোধ জনাইছোঁ, তেখেতে নিজৰ দলৰ কৰ্মীসকলক কণ্ট্ৰল কৰক। ৰাজনীতিক যদি কৰিছে সুন্দৰভাৱে এটা বাতাবৰণত ৰাজনীতি কৰক। আমি BPF দলক কৰি আছে, তাই আমাৰ BPF দলৰ ননৈ চেৰপাং ব্লক কমিটিৰ সাধাৰণ সম্পাদিকা ওমেন BPFৰ। তাৰ কাৰণে তেখেতক মানে খুব বড়ো মানুহ হৈ কিয় প্ৰমোদ বড়োৰ এগেইনষ্টত কৰিছে। হাগ্ৰামাক লেফ হাতেৰে গুলীয়াই হত্যা কৰিম বুলি তেওঁলোকে ভাবুকি দিছে তাইৰ আগত। গতিকে নিশ্চয় তেনেকুৱা পৰিস্থিতি যাতে ভৱিষ্যত দিনত নহয় তাৰ কাৰণে প্ৰশাসনক টানি অনুৰোধ জনাইছোঁ। প্ৰশাসনে এনেকুৱা দুৰ্বৃত্তবিলাক চিনাক্ত কৰি সোনকালে অতি শীঘ্ৰে কৰায়ত্ব কৰি এটা